ট্ৰেণ্ডিবুলছন ডালাচিছ চেণ্টাৰ আপোনালোক সকলোকে স্বাগতম ফ্ৰেণ্ডছ। এই ভিডিঅ'টোত আমি অকণমান মিউচুৱেল ফাণ্ড আৰু ডাইৰেক্ট ইকুইটিত ইনভেষ্টমেণ্ট কৰা কোনটো ভাল বা কোনটো বেয়া বা কোনে কোনটো চুজ কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে শুনিছে চাগে মিউচুৱেল ফাণ্ড চাহিহে। সঁচাকৈ মিউচুৱেল ফাণ্ড বৰ এটা ভাল বস্তু, কাৰণ মিউচুৱেল ফাণ্ডত যদি আপোনালোকে ইনভেষ্ট কৰে, আপোনালোকে দেখিছে মোৰ স্ক্ৰীণত যে যদি আপুনি ICICI প্ৰুডেন্সিয়েল ভাৰত 20 FOF ফাণ্ডত যদি 3 বছৰ আগতে লামচাম এটা ইনভেষ্টমেণ্ট কৰিলেহেঁতেন, তেতিয়াহ'লে আপুনি এতিয়া 41.63% প্ৰফিটত থাকিলেহেঁতেন। ঠিক তেনেকৈ SBI PSU ফাণ্ডতো যদি থ'লেহেঁতেন 3 বছৰ আগত 41%, নিপনত 41%, ICICI প্ৰুডেন্সিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ 40%, কানাডা ৰেবাকো ইনফ্ৰাষ্ট্ৰাকচাৰত 39%। আল্টিমেটলি প্ৰাইচ য'তেই আপোনালোকে থৈছে আজি 3 বছৰমান আগৰ পৰা কোনো এটা মিউচুৱেল ফাণ্ড যদি আপোনালোকে চিলেক্ট কৰিছে, তাত প্ৰায় সকলো মিউচুৱেল ফাণ্ডে 30-40% আপোনাক ৰিটাৰ্ণ অলৰেডি দিছে। গতিকে সেয়েহে আমি কৈছোঁ যে মিউচুৱেল ফাণ্ড সঁচাই চাহি হয়, ভাল হয়। কাৰণ RD, FD, PPF বা তেনেকুৱা যিবোৰ আমাৰ দেউতা মা বা আজু ককাহঁতৰ দিনৰ পৰা চলি আছে ইনভেষ্টমেণ্ট স্কিম, সেইবোৰে আপোনালোকক মেক্সিমাম কিমান পাৰ্চেণ্ট দিয়ে? 10%, 9%, 7%, 6%। কিন্তু মিউচুৱেল ফাণ্ড এইকাৰণে চাহি যে ইয়াত 10%, 6%ৰ কথা আপোনালোকে ভাবিবই নালাগে, চকু মুজিয়ে হয়তো সকলোৱে পাইছে আৰু পাবও। কিন্তু আপোনালোকে লামচাম কৰিব নে SIP কৰিব, সেইটো আৰু কোনটো সময়ত কৰিব তাৰ ওপৰতো আপোনাৰ ৰিটাৰ্ণ কিন্তু কিছু পৰিমাণে ডিপেণ্ড কৰে। আৰু সেইকাৰণে এই ভিডিঅ'টো আপোনালোকক আগবঢ়াইছোঁ। আৰু যিটো সময়ত আপোনালোকে সকলোৱে হয়তো শুনিছে মিউচুৱেল ফাণ্ড খুলিব লাগে, অভিয়াছলি মিউচুৱেল ফাণ্ড খুলিব লাগে। কিন্তু যিসকল অলৰেডি ষ্টক মাৰ্কেট জানে বা যিসকলে ষ্টক মাৰ্কেট শিকিব আগ্ৰহী আৰু তেখেতসকলে অকল মিউচুৱেল ফাণ্ডতেই সীমাবদ্ধ থকাটো মোৰ বোধেৰে বৰ এটা ভাল কথা নহয়। কাৰণ ইকুইটি মাৰ্কেট আৰু মিউচুৱেল ফাণ্ড টোটেলি আপোনালোকে যদি ৰিটাৰ্ণৰ ক্ষেত্ৰত কম্পেয়াৰ কৰে বহুত বেছি বেলেগ হয়। ইকুইটিত যদি আপোনালোকে ডাইৰেক্ট ইনভেষ্টমেণ্ট কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে দুখীয়াৰ পৰা ধনী হ'ব পাৰিব। কিন্তু মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰি আপুনি দুখীয়াৰ পৰা ধনী হ'ব নোৱাৰে। আপোনাৰ কেপিটেল হয়তো কিছু পৰিমাণে গ্ৰ' কৰিব পাৰিব, আপোনাৰ কেপিটেল ডাবল কৰিব পাৰিব, আপোনাৰ কেপিটেল ট্ৰিপল কৰিব পাৰিব। কিন্তু আপোনাৰ কেপিটেল 100% কৰিব নোৱাৰে, আপোনাৰ কেপিটেল 100 গুণ কৰিব নোৱাৰে। 1 টকাক 100 টকা মিউচুৱেল ফাণ্ডত আপোনাৰ লাইফত হয়তো নহ'ব পাৰে। কিন্তু যদি আপুনি ষ্টক মাৰ্কেট ভালদৰে শিকে, ইকুইটি মাৰ্কেটত যদি আপোনালোকে ইনভেষ্ট কৰে বা চুইং ট্ৰেড কৰে বা মোমেণ্টাম ট্ৰেড কৰে বা পজিশ্যনেল ট্ৰেড কৰে, তেতিয়াও আপোনাৰ কথা, আপোনাৰ কোনখিনি নলেজ কিমান আছে সেইখিনিৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু যদি আপুনি ষ্টক মাৰ্কেট নিশিকি অকল মিউচুৱেল ফাণ্ডতেই থাকি যাব খুজিছে, তেতিয়াহ'লে আকৌ আপোনালোকে হয়তো এতিয়া পিছ পৰি আছে। কাৰণ বহুতে হয়তো এতিয়াও RD, FD কৰিয়ে আছে, মিউচুৱেল ফাণ্ডতো হয়তো অহা নাই। কিন্তু যিসকলে মিউচুৱেল ফাণ্ড অলৰেডি কৰি আছে 3-4-5 বছৰৰ পৰা আৰু মিউচুৱেল ফাণ্ডেই চাফিচিয়েণ্ট বুলি ভাবিছে, তেতিয়াহ'লে হয়তো আপোনালোকে ভুল এতিয়াও কৰি আছে। যেনেদৰে আমাৰ আজু ককা, দেউতা মা কিছু পৰিমাণে ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত পিছ পৰি আছিল। যদি মোৰ কথাত একমত, তেতিয়াহ'লে কমেণ্টত জনাব। কাৰণ মিউচুৱেল ফাণ্ডৰ দৰে এটা ভাল সঁজুলি বা ইনভেষ্টমেণ্ট আহিলা তেখেতসকলে সেই সময়ত চিলেক্ট কৰা নাছিল। কিন্তু আপোনালোকে হয়তো মিউচুৱেল ফাণ্ড চিলেক্ট কৰি আছে, কিন্তু এতিয়াও ষ্টকত ইনভেষ্টমেণ্ট কৰা নাই। গতিকে এই ভিডিঅ'টোত আপোনালোক মিউচুৱেল ফাণ্ড আৰু ষ্টকৰ কোনটো ক'ত বেনিফিট হয় আৰু কোনে কোনটো কৰিব লাগে সেইখিনি কথা ক'বলৈ গৈ আছোঁ। আকৌ কৈছোঁ, আপোনালোকে যদি 5 বছৰ আগতে ICICI প্ৰুডেন্সিয়েলত ইনভেষ্টমেণ্ট কৰিছিল, তেতিয়াহ'লে 23.83%, SBI PSU ফাণ্ডত 27%, 3 ইয়াৰ্ছত নিপনত যদি কৰিছিল 30%, মানে আল্টিমেটলি 25%টো প্ৰায় সকলোতে পাইছিল। 5 বছৰ আপোনালোকে আগৰখন চাব, 3 বছৰ। মই ইয়াতো আপোনালোকক কিছু পৰিমাণে কথা ক'ম যেতিয়া ষ্টকৰ কথা ক'ম। 3 বছৰ আগত
আপোনালোকে 40% পোৱা সেই একেটা ষ্টকতে আপোনালোকে কিন্তু যদি 5 বছৰ থৈ দিছে 23.83% পাব। কিন্তু আপোনালোকে যদি কেপিটেল হিচাপে চাই, প্ৰফিট হিচাপে চাই, অবভিয়াছলি এটা হিউজ মানিয়ে পাব, কাৰণ 23.83% কম নহয়। কিন্তু এইখিনি মই এইকাৰণে কৈছোঁ যে আপোনালোকে মিউচুৱেল ফাণ্ড 1 বছৰ 2 বছৰত হয়তো কিছুমানে এতিয়া 1 বছৰ আগতে মিউচুৱেল ফাণ্ড খুলিছে আৰু ভাবিছে যে সদায় মিউচুৱেল ফাণ্ডে আপোনালোকক 100% দিব। বহুত মিউচুৱেল ফাণ্ডে কিন্তু লাষ্ট 1 ইয়াৰত 100% 200%ও দিছে। কিন্তু মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্ট তেনেকুৱা নহয়। শ্বৰ্ট টাৰ্মৰ কাৰণে আপোনালোকে আচলতে মিউচুৱেল ফাণ্ডতো ট্ৰেডিঙে কৰিছে, আপোনালোকে ইনভেষ্টমেণ্ট কৰা নাই। আৰু যিহেতু মাৰ্কেট এটা সময়ত বহুত ওপৰত আছে, এতিয়াও আমি ওপৰত থকাই বুলিয়ে ক'ম, যদিও ইয়াতকৈ আকৌ ওপৰত যাব। কিন্তু এই সময়ত যদি আপোনালোকে মিউচুৱেল ফাণ্ডত লামচাম কৰি দিয়ে, তেতিয়াহ'লে যদি মাৰ্কেট কিবা কাৰণত কাৰেকশ্যন হৈ 2-1 বছৰ তলত থাকি যায়, তেতিয়াহ'লে আপোনালোকে লামচাম কৰা ভেলুত আপোনালোকে যিহেতু ওপৰত কৰিছে, তেতিয়াহ'লে মিউচুৱেল ফাণ্ডতো আপোনালোকে হয়তো 0% প্ৰফিট 2 বছৰলৈকে নেক্সট 2 বছৰলৈকে পাব পাৰে বা মাইনাছতো থাকিব পাৰে। গতিকে আপোনালোকে মিউচুৱেল ফাণ্ডত লামচাম আৰু SIPৰ বিষয়ে ভালদৰে জানি ল'ব। আমাৰ চেনেলত ভিডিঅ' আছে, তাতো চাব পাৰে, টেকনিকেল দালাল চেনেলত। আহিছোঁ আপোনালোকক এতিয়া 5 বছৰ যদি আমি মিড কেপ এটা কথা কওঁ, মতিলাল অছৱাল, তাত 32% পাইছিল, কোৱাণ্টত যদি থৈছিলে 37, আৰু ঠিক তেনেকৈ লাৰ্জ কেপ মিড কেপ মিক্সাৰত যদি আপোনালোকে থৈছে সেইটোতো কিন্তু ভাল প্ৰফিটেই আপোনালোকে পাইছে। গতিকে স্মল কেপত যদি কওঁ আমি 5 ইয়াৰ্ছত স্মল কেপত যদি আপোনালোকে মিউচুৱেল ফাণ্ডত থৈছে 44% কোৱান স্মল কেপত, নিপন স্মল কেপত আপোনালোকে 35% আৰু কানাডাত 33%, ঠিক তেনেকৈ টাটা আৰু ICICI এক্সিছ এইবোৰতো 30-32% প্ৰফিট আপোনালোকে পাইছে। আল্টিমেটলি আমি এভাৰেজ যদি ধৰোঁ 30-40% আপোনালোকে প্ৰায় সকলো মিউচুৱেল ফাণ্ডতে পাইছিল। গতিকে এইটো অবভিয়াছলি ভাল ৰিটাৰ্ণ। এজন ষ্টক মাৰ্কেট ডাইৰেক্ট যোনে ইনভেষ্টমেণ্ট কৰিব নাজানে, তেখেতসকলে প্ৰথমতে মিউচুৱেল ফাণ্ডতে ইনভেষ্টমেণ্ট কৰিব লাগে। সেইটো আমাৰ এডভাইচ বুলিয়ে ধৰক, যদিও আমি এডভাইচ দিবৰ কাৰণে যোগ্য নহয়, তথাপিতো কৈছোঁ, যদি মাৰ্কেটৰ একোৱেই নাজানে তেতিয়াহ'লে FD বা RDত ইনভেষ্ট নকৰি আপোনালোকে যদি ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে, তেতিয়াহ'লে প্ৰথম সঁজুলিটোৱে হ'ল মিউচুৱেল ফাণ্ড। আৰু মিউচুৱেল ফাণ্ড জানিবৰ কাৰণে আপোনালোকে বহুত বেছি একো নালাগে, এটা জাষ্ট এপ ডাউনলোড কৰিব, যিটো এপ আপোনালোকে ডাউনলোড কৰিব, সেই এপটোতে আপোনালোকে থ'ব পাৰিব। গতিকে মিউচুৱেল ফাণ্ডত আপোনালোকে ইনভেষ্টমেণ্ট কৰিলে ৰিটাৰ্ণ ভাল পাবই অবভিয়াছলি। এতিয়া কথাটো হ'ল, যিসকলে মিউচুৱেল ফাণ্ডতেই ইনভেষ্টমেণ্ট কৰি আছে আৰু তেখেতসকলে ভাবিছে যে মিউচুৱেল ফাণ্ডেই ইমান % দিছে, গতিকে ষ্টক মাৰ্কেটত শিকিনো কি লাভ বা ষ্টক মাৰ্কেটেনো কি ৰিটাৰ্ণ দিব। আৰু তেখেতসকলক কৈছোঁ যে যদি আপোনালোকে ডাটা পেটাৰ্ণ নামৰ এই কোম্পানীটোত আপোনালোকে 5 বছৰ আগত ইনভেষ্টমেণ্ট কৰিলেহেঁতেন, তেতিয়া আপোনালোকে চাওক 249.62 প্ৰফিট পালেহেঁতেন। তেতিয়াহ'লে আপোনালোকে মিউচুৱেল ফাণ্ড এটাৰ লগত কম্পেয়াৰ কৰক, যিটোৱে 50-60-70% মেক্সিমাম দিছিল। সেই একে সময়তে 5 বছৰত যদি আপোনালোকে ডাটা পেটাৰ্ণ নামৰ ষ্টকটোত ইকুইটিত ইনভেষ্টমেণ্ট কৰিলেহেঁতেন, যদি আপোনালোকে ষ্টক মাৰ্কেট শিকিলেহেঁতেন, তেতিয়াহ'লে 250% প্ৰফিট পালেহেঁতেন। ঠিক তেনেকৈ আন এটা কোম্পানী KPIT টেকন'লজি, ইয়াত যদি আপোনালোকে 5 বছৰ আগত 1 টকা থ'লেহেঁতেন, সেইটো হ'লে আপোনাৰ 1461, তাৰমানে 1461% ৰিটাৰ্ণ আপোনালোকে 5 বছৰত পালেহেঁতেন। গতিকে যিসকলে কয় যে মিউচুৱেল ফাণ্ডেই চাফিচিয়েণ্ট, মিউচুৱেল ফাণ্ডৰ পৰাই আপোনালোকে ধনী হ'ব, তেতিয়াহ'লে ষ্টক মাৰ্কেট শিকিবৰ কোনো প্ৰয়োজন নাই যদি ভাবে, তেতিয়াহ'লে এইটো আপোনালোকৰ কাৰণে ভিডিঅ'। আপোনালোকে চাওক, যদি KPIT টেক বা আমাৰ আগত যিটো কোম্পানী ক'লোঁ, এই দুটা কোম্পানী যিকোনো এটাতে যদি আপোনালোকে ইনভেষ্টমেণ্ট কৰিলেহেঁতেন, তেতিয়াহ'লে ইমান % প্ৰফিট পালেহেঁতেন। কিন্তু দুখৰ বিষয় বা পৰিতাপৰ বিষয় এইটোৱে যে যেতিয়া আপোনালোকে ষ্টক মাৰ্কেটত ডাইৰেক্ট ইকুইটিত ইনভেষ্টমেণ্ট কৰে, তেতিয়া আপোনালোকে ডেইলি প্ৰফিট বা লছ চায়। কেতিয়াবা 100 টকাত যদি কিনিছে, আপোনালোকৰ 70 হোৱাৰ লগে লগে আপোনালোকে হয়তো বিক্ৰী কৰি দিছে, কাৰণ ভয় হৈছে। কিন্তু ঠিক একে সময়তে যদি 100 টকা আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিছে, তেতিয়াহ'লে আপুনি নাচায়, কাৰণ মিউচুৱেল ফাণ্ড আপোনাৰ হাতত নাথাকে, মিউচুৱেল ফাণ্ড মেনেজাৰৰ হাতত থাকে, তেখেতে মেনেজ কৰে। কিন্তু আপুনি যিহেতু ষ্টক বেচা কিনা নিজেই কৰে, গতিকে আপোনাৰ লছ বা লাভ সহ্য কৰিব নোৱাৰে। লাভতো আপোনালোকে বিক্ৰী কৰি দিয়ে 100 টকাত কিনা ষ্টক 120 টকা হোৱাৰ লগে লগে বিক্ৰী কৰে, আৰু 80 টকা হ'লে আপোনালোকে হয়তো কেতিয়াবা লছতো ওলায় বা ভয় খায়। গতিকে ঠিক তেনেকুৱা যদি নকৰি আপোনালোকে
ডাইৰেক্ট ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্টটো কৰে মিউচুৱেল ফাণ্ডত নকৰি, তেতিয়াহ'লে মিউচুৱেল ফাণ্ডতকৈ বহুত বেছি পৰিমাণে আপোনালোকে ইনভেষ্টমেণ্ট কৰিলে ভাল প্ৰফিট পাব। কিন্তু জানিব লাগিব আপোনালোকে কোনবোৰ ষ্টকত ইনভেষ্টমেণ্ট কৰিব। তাৰ কাৰণে আপোনালোকে ষ্টক মাৰ্কেটৰ সকলো নলেজ, সকলো যিবোৰ ফাণ্ডামেণ্টেল, টেকনিকেল সকলোবোৰ ষ্টাডি কৰিব লাগিব। আৰু তাৰ কাৰণে আপোনালোকে নিজেই ভালদৰে সময় দিব লাগিব ষ্টক মাৰ্কেট শিকিবৰ কাৰণে। যিয়েই নহওক, আপোনালোকৰ আগৰ দুটা কোম্পানীক আমি স্মল আৰু মিড কেপৰ কথা কৈছিলোঁ। এইটো যদি আপোনালোকে চাওক, লাৰ্জ কেপ কোম্পানী, আগতে মিড কেপ আছিলে, এতিয়া লাৰ্জ কেপ। এই কোম্পানীটো যদি আপোনালোকে 5 years আগতে ইনভেষ্টমেণ্ট কৰিলেহেঁতেন 187% ৰিটাৰ্ণ পালেহেঁতেন, কাৰণ ইয়াতো ৰিস্ক কমেই হ'ব। ঠিক তেনেকৈ আপোনালোকে যদি নিফটিৰ এটা কোম্পানী চাই, টাটা মটৰ্ছত 5 years আগতে যদি কোনোবাই ইনভেষ্টমেণ্ট কৰিলেহেঁতেন 500% প্ৰফিট পালেহেঁতেন। কিন্তু মিউচুৱেল ফাণ্ডে আপোনালোকক নিশ্চয় ইমান প্ৰফিট নিদিয়ে। ঠিক তেনেকৈ বাজাজ ফাইনেন্সত লাষ্ট 2 বছৰত একো ৰিটাৰ্ণ দিয়া নাই, তথাপিতো 5 years যদি আমি ৰিটাৰ্ণ চাওঁ 100% প্ৰফিট অলৰেডি পাইছে। ঠিক তেনেকৈ লাৰ্চেন এণ্ড টুব্ৰো 138% প্ৰফিট সকলো ইনভেষ্টৰে পাইছে 5 years আগত যদি কোনোবাই ইনভেষ্টমেণ্ট কৰিছিল। ICICI বেংক আপোনালোকে জানে, এই বেংকটোত যদি আপোনালোকে ইনভেষ্টমেণ্ট কৰিলেহেঁতেন 5 years আগত 170% প্ৰফিট পালেহেঁতেন। বাকী যিয়েই নহওক, আটাইতকৈ লাৰ্জ কোম্পানী আপোনালোকে যদি ৰিলায়েন্সতো ইনভেষ্টমেণ্ট কৰিলেহেঁতেন 128% প্ৰফিট পালেহেঁতেন, কাৰণ এইটো লাৰ্জ কেপ। আপোনালোকে হয়তো জানে লাৰ্জ কেপত ৰিস্ক কম বুলি, আপোনালোকে বহুতে হয়তো অলৰেডি শিকিছে। গতিকে ইয়াতো যদি আপোনালোকে চকু মুজি ইনভেষ্টমেণ্ট কৰিলেহেঁতেন, মিউচুৱেল ফাণ্ডৰ নিচিনা যদি ধৈৰ্য ধৰিলেহেঁতেন, তেতিয়াহ'লে আপোনালোকে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিটো 128% প্ৰফিট পালেহেঁতেন। তাৰমানে 1 টকা ভৰালেও 128 টকা আপোনালোকে 5 বছৰত জেনেৰেট কৰিব পাৰিলেহেঁতেন। গতিকে এই ভিডিঅ'টোত আমি এইটোৱে ক'ব খুজিছোঁ যে মিউচুৱেল ফাণ্ড আৰু ইকুইটিৰ লগত বহুত ডিফাৰেঞ্চ আছে। আপোনালোকে মিউচুৱেল ফাণ্ড, যিসকলে ষ্টক মাৰ্কেট নাজানে, যিসকলে প্ৰথমতে ষ্টক মাৰ্কেটত সোমাইছে, তেখেতসকলৰ কাৰণে মিউচুৱেল ফাণ্ড ভাল। কিন্তু যদি আপোনালোকে ষ্টক মাৰ্কেট শিকিছে, ষ্টক মাৰ্কেট আপোনালোকে অলৰেডি জানে, আপোনালোকে ডেইলি ষ্টক মাৰ্কেট চাই আছে, তথাপিতো আপোনালোকে ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিব বাদ দি যদি মিউচুৱেল ফাণ্ডৰ ফালে ঢাপলি মেলিছে, তেতিয়াহ'লে আপোনালোকে আকৌ যিটো আমাৰ আগৰ পূৰ্বপুৰুষে ভুল কৰিছিল, আপোনালোকে কৰিবলৈ গৈ আছে। কাৰণ আপুনি অলৰেডি ষ্টক মাৰ্কেট জানে, জাষ্ট অকণমান আৰু শিকিব লাগে। আৰু ভালদৰে শিকিলে মিউচুৱেল ফাণ্ডে যিটো আপোনাক দিব নোৱাৰে, সেইটো ষ্টক মাৰ্কেট ইকুইটিত ইনভেষ্টমেণ্ট কৰিলে আপোনালোকে নিশ্চয় পাব। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে, আৰু কি ক'ব খুজিছোঁ সেইটোৱে আপোনালোকে হয়তো অকণমান উদাহৰণৰ সৈতে গম পালে।